জাপানিজ এনকেফ্লাইটিছে ভয়াবহ ৰূপ ধাৰণ কৰিছে মৰিগাঁৱত আৰু মৰিগাঁৱত এতিয়ালৈকে 15 জনকৈ ব্যক্তি আক্ৰান্ত হৈছে মেলেৰিয়া জাপানিজ এনকেফ্লাইটিছত আৰু তাৰে 3 জনকৈ লোক ইতিমধ্যে মৃত্যুবৰণ কৰিছে তাৰে এজন ইতিমধ্যে চিনাক্ত হৈছে আৰু বাকি দুজন এতিয়াও চিনাক্ত হোৱা নাই যে জাপানিজ এনকেফ্লাইটিছতে মৃত্যু হৈছে নে আন কিবা বেমাৰত মৃত্যু হৈছে কিন্তু 3 জনকৈ ব্যক্তি সন্দেহ কৰা হৈছে যে 3 জন ব্যক্তিয়ে জাপানিজ এনকেফ্লাইটিছত মৃত্যু হৈছে গতিকে মই বৰ্তমান আছো মেলেৰিয়া ডিপাৰ্টমেন্টৰ অফিচাৰ হতে গতিকে মই তেখেতৰ পৰা জানিব বিচাৰিম কিমান জন ব্যক্তি প্ৰকৃততে মৃত্যু হৈছে আৰু কিমান জন আক্ৰান্ত হৈ আছে আৰু কোনবোৰ এৰিয়াত প্ৰকৃততে এই বেমাৰটো বিয়পি গৈছে গতিকে বাইদেউ আমি গম পাইছো যে এটা ভয়াবহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ অসমতে আৰু মৰিগাঁৱতো 15 জনকৈ ব্যক্তি আক্ৰান্ত হৈছে আপোনাৰ হাতত কি তথ্য আছে হয় আমাৰ বৰ্তমান জাপানিজ এনকেফ্লাইটিছ ৰোগীৰ সংখ্যা 15 জন হৈছে যোৱাকালিলৈকে তাৰে এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে আৰু এটা কেছ আমাৰ আজি ৰিপৰ্ট হ'ব সৰু বাচ্চা 13 বছৰীয়া আৰু শিশুটো বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু সুস্থ হ'ব ধৰিছে গতিকে 3 জনকৈ লোকৰ মৃত্যু হোৱা বুলি পেলাই খবৰ ওলাইছে 3 জন হৈছে যদিও আমি মানে কনফাৰ্ম ডেট হিচাপে আমাৰ এজন ডেট এতিয়ালৈকে ৰিপৰ্ট হৈছে আমি ইনভেষ্টিগেশ্যন কৰাৰ পাছত বাকি দুজন যোৱাকালি আবেলি ঢুকাইছে আৰু দুজনৰ এজন আবেলি ঢুকাইছে এজন ৰাতি ঢুকাইছে গতিকে তেওঁলোকৰ সঠিক আমি যোনখিনি তথ্য সেইখিনি নোচোৱালৈকে আমি জাপানিজ এনকেফ্লাইটিছে যে ঢুকাইছে এইটো সঠিকভাৱে ক'ব নোৱাৰোঁ মানে এতিয়ালৈকে এইটো কিহৰ কাৰণে এনে ধৰণৰ এটা ভাইৰেল হৈ পৰিছে গোটেই এইটো ভাইৰাছৰ কাৰণে হয় আৰু জাপানিজ এনকেফ্লাইটিছ ভাইৰাছ এই জুন জুলাই মাহতে ইয়াৰ প্ৰভাৱ বেছি হয় আৰু এই বছৰো জুলাই মাহৰ পৰা বিশেষকৈ জুলাই 10 তাৰিখৰ পাছৰ পৰা ইয়াৰ কেছ সমগ্ৰ অসমতে অকল মৰিগাঁও বুলি নহয় সমগ্ৰ অসমতে জাপানিজ এনকেফ্লাইটিছ ৰোগী সংখ্যা বেছি হৈছে আৰু আক্ৰান্ত বেছি হৈছে তাৰমানে ইয়াৰ পৰা প্ৰতিকাৰৰ উপায় কি আছে প্ৰতিকাৰৰ উপায় মানে এটাই যে আমি হাত দীঘল কাপোৰ পিন্ধিব লাগে ধোঁৱা দিব লাগে মহৰ কামোৰৰ পৰা বাচিব লাগে বা নলা নৰ্দমাবোৰ চাফা কৰি যাতে মহে বংশবৃদ্ধি নকৰে সেইখিনি ঘৰৰ ভিতৰে বাহিৰে চৌপাশটো চাফা কৰি ৰাখিব লাগে আৰু জ্বৰ হোৱা মাত্ৰকে লগালগ স্বাস্থ্যকৰ্মী ওচৰৰ স্বাস্থ্যকৰ্মী আশা নহলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা গভৰ্ণমেণ্ট হস্পিটেলবোৰত আহিব লাগে আৰু ডক্টৰৰ পৰামৰ্শ মতে চিকিৎসা ল'ব লাগে আৰু আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি হাউচ টু হাউচ যোনটো আমাৰ এৱাৰনেছ আৰু ফিভাৰ স্ক্ৰিনিঙৰ ছাৰ্ভে ইতিমধ্যে আমাৰ কৰিও আছে আৰু আমি অকণমান সক্ৰিয় কৰিও দিছোঁ যোৱা সপ্তাহৰ পৰা আৰু লগতে এৱাৰনেছবোৰ হৈ আছে আৰু যোনখিনি অঞ্চল অধ্যুষিত হৈছে সেইখিনিত আমি ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আঁঠুৱা ঔষধীকৰণ কৰাও সেয়া ব্যৱস্থাও কৰিছোঁ লগতে আমাৰ কেছ ইনভেষ্টিগেশ্যনটো লগালগ হৈ আছে যেতিয়া আমি কোনোবা এটা কেছ ওলাইছে বুলি গম পাওঁ আমাৰ ডিষ্ট্ৰিক্ট অফিচিয়েলখিনি বা ব্লকৰ পৰাও গৈ মানুহে গোটেইখিনি তথ্য মানে আমি সন্ধান কৰোঁ তাৰ পাছত কিহৰ কাৰণে হৈছে বা কোনখিনি মানুহ আক্ৰান্ত হৈছে সেইখিনি এটা আমি এনালাইচিছ কৰি আছোঁ এই আছিলে মৰিগাঁও ডিষ্ট্ৰিক্ট মেলেৰিয়া ডিপাৰ্টমেণ্টৰ অফিচাৰ গতিকে এটা অত্যন্ত দুখজনক খবৰ যে মৰিগাঁৱত ইতিমধ্যে 15 জনকৈ ব্যক্তি আক্ৰান্ত হৈছে জাপানিজ এনকেফ্লাইটিছত গতিকে আপোনালোকে সজাগ আৰু সচেতন হওক সদায় দিনত হ'লেও দিনতো যদি খোৱা অভ্যাস আছে তেন্তে আঁঠুৱাত তৰি শুব লাগে আৰু লগতে ঔষধৰ পৰিয়ালৰ লগতে চুবুৰীয়া যিবোৰ অঞ্চল আছে সেইবোৰ চাফ চিকুণকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে নহ'লে এয়ে হয়তো আৰু ভয়াবহ ৰূপ ধাৰণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ